গাইজ নমস্কাৰ, মোৰ নাম আব্দুল কালাম। এই মোৰ পিছফালে এজন ঘৰখন চাই আছে। এই ঘৰ বহুত কষ্টত পইচা দি বহুত কষ্ট কৰি এই ঘৰখন উঠাইছোঁ। আজি এই ঘৰখন নিজৰ হাতেৰে ভাঙিব লগা হৈ আছে। আজি আমি মিয়া বুলি আমাৰ এই শাস্তি আজি আপোনালোকৰ চাওক, মই আপোনালোকক দেখাই আছোঁ। এই চাওক ঘৰৰ কণ্ডিশ্যন, গোটেই ঘৰৰ কণ্ডিশ্যন চাওক, কোনো অস্তিত্বই নাই আমাৰ। এইবোৰ চাওক চব খতম। বহুত কষ্ট কৰি মানুহে 4-5 বছৰৰ কামানিৰে এটা ঘৰ উঠায়, কিন্তু সেই ঘৰ আজি নিজৰ হাতেৰে ভাঙিব লগা হৈ আছে। এই চাওক ঘৰৰ কোনো হেৰি নাই। এনেকা হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। নিজৰ চকুৰে এনেকৈ অৱস্থা নাই, দেখা নাই। আমাৰ কোনো ধৰণৰ হেৰি নাই। আমি কি কৰিম, ক'ত যাম? এনেকুৱা কণ্ডিশ্যনত আমি এতিয়া বৰ্তমান ইয়াত জীয়াই আছোঁ। আপোনালোকে চাওক, মোৰ পিছফালে ঘৰ চৰ এইবোৰ চব চাওক, চব নাই আৰু গোটেই খতম। কোনো অৱস্থাই নাই আৰু কি ক'ম। বুকু ফাটি গৈ আছে। আপোনালোকক যেন দেখাই আছোঁ ভিডিঅ' কৰি, বুকু ফাটি গৈ আছে। হ'লেও উপায় নাই আৰু আছে আমাৰ কপালত এনেকা, কি কৰিম।